8 তাৰিখে সন্ধিয়া 6:30-7 মান বজাত আমাৰ ইয়াতে কটনৰ কাষতে থকা যি ফুড ষ্টল সেই ফুড ষ্টল সময়ত সন্মুখত মই বহি খাই থকা অৱস্থাতে 10-12 জন ল'ৰা আহি আচলতে মোক লৈ গৈছিলে আৰু হোষ্টেলৰ ভিতৰত বহুৱাইছিল মাৰপিট কৰিছিলে অকণমান এইখিনি কথা মই ইতিমধ্যে গোচৰ ৰাজু কৰিছোৱে গোটেইখিনি কথা মোৰ এফআইআৰ খনত মেনশ্যন আছে তেওঁলোকে মোক মাৰধৰ কৰিছিলে আৰু ভিডিঅ' কেইটামান বনাইছিলে আৰু মানে ভিডিঅ' কেনেকুৱা ভিডিঅ' বনাইছিলে মোক জোৰ জবৰদস্তি দুটামান কথা কোৱাইছিলে কি কোৱাইছিলে সেইখিনি মই ধুনীয়াকৈ এফআইআৰত কৈ থোৱা আছে যে মানে মই তেওঁলোকৰ আচলতে মোক দুটা ভিডিঅ' জোৰ জবৰদস্তি তেওঁলোকে যেনেকৈ কৈছিলে যি ধৰণে কৈছিলে সেই ধৰণে বনাবলগীয়া হৈছিলে তেওঁলোকে এটা লাইন কৈ গৈছিলে আৰু পিছত মই সেই এটা লাইন তেওঁলোকে যেনেকৈ কৈছিলে তেনেকৈ ক'বলগীয়া হৈছিলে কাপোৰ কানি মোক ৰাস্তাত লৈ যাই থাকোঁতে যেতিয়া মই যাব বিচৰা নাছিলোঁ মই বাৰে বাৰে মোৰ হোষ্টেলৰ ফালে আহিব বিচাৰি আছিলোঁ তেতিয়াই তেওঁলোকে কাপোৰ কানি মানে আচলতে মোক টানা আজোৰা কৰি আছিলে আৰু টানা আজোৰা কৰোঁতে এবাৰ কাপোৰ ফালি দিয়া হৈছিলে আৰু কাপোৰ খুলি একো ভিডিঅ' বনোৱা হোৱা নাই বৰঞ্চ এই নাই অশ্লীল ভিডিঅ' একো নাই বৰঞ্চ মোৰ ফালা কাপোৰটো সিহঁতে বেলেগ এটা চাৰ্ট পিন্ধাই দিছিলে সেইটো ভিডিঅ' বনাবৰ বাবে চাৰ্ট পিন্ধাই মেলি তেওঁলোকে নৰ্মেল পৰিস্থিতি এটা মানে প্ৰডিউচ কৰিবলৈ বিচাৰিছিলে আৰু যে একো নাই হোৱা একো মাৰপিট নাই হোৱা চব ঠিকে আছে আহি নিজাকৈ ভিডিঅ'টো বনাইছে তেনেকুৱা এক বস্তু তেওঁলোকে দেখুৱাব বিচাৰিছিলে সেইবাবে মোৰ ফালা কাপোৰ খোলাই তেওঁলোকৰ পৰাই নতুন চাৰ্ট এটা মানে বেলেগ চাৰ্ট এটা দিয়াই কিনে চাৰ্ট এটা পিন্ধিব দিছিল মোৰ বোধ হৈ গোটেইখিনি নিৰ্বাচন কেন্দ্ৰিকে মই যোৱা বছৰলৈ সেইখন হোষ্টেলৰে আৱাসী আছিলোঁ আৰু এইবাৰ মই এইখন হোষ্টেলৰ পৰা যিহেতু নিৰ্বাচনত খেলিম বুলি সিদ্ধান্ত লৈছিলোঁ গতিকে মই ভাবোঁ সেইটো কাৰণতে তেওঁলোকে এনেকুৱা কিবা পদক্ষেপ লৈছে যোৱা বছৰৰ কিছুমান কথা যোৱা বছৰ যে সেইখন হোষ্টেলৰ পৰা মোক কিয় বহিষ্কাৰ কৰিছিলে বা কিয় ওলাইছিলে আমাৰ মিছা কিছুমান তেওঁলোকে নিজে ভাবা ধৰণে তেওঁলোকে নিজে মনৰ ইচ্ছা কৰা ধৰণে কিছুমান চিনাৰিঅ' বনাই লৈ ক'ব দিছিলে আৰু তেওঁলোকৰ কেণ্ডিডেটক মই ফোন এটা কৰিছিলোঁ যিহেতু মই সেইখন হোষ্টেলতে থাকি অহা আৰু সিহঁতৰ গোটেইখিনিৰ লগত মোৰ প্ৰায়ভাগৰ লগত ভালেই আছিলে এই ঘটনাটোৰ আগৰলৈকে গতিকে মই ফোন কৰিছিলোঁ ফোন কৰি তাক আহ্বান জনাইছিলোঁ আচলতে কাজিয়াখন ৰখাবলৈ কাজিয়া হৈ থাকিলে তাৰে মোৰে অসুবিধা হ'ব আৰু আজি যি পৰিস্থিতি অসুবিধা তাৰ আৰু মোৰে আটাইতকৈ বেছি হৈ আছে আৰু এইখিনি বুজাবলৈ মই তাক ফোন কৰিছিলোঁ যে অসুবিধাবোৰ সন্মুখীন হোৱাৰ আগতে কাজিয়াবোৰ ৰ'ব লাগে কাৰণ মোক জেনেৰেল ফ্ৰেছাৰ্ছৰ দিনা অডিটৰিয়ামৰ ভিতৰত মাৰা ষড়যন্ত্ৰ চলাইছিলে তাৰে পিছদিনা মোক ষ্টেচনতো ৰখাই লৈছিলে কেৱল এই পৰিস্থিতিবোৰৰ পৰা মোক মানে মোৰ হোষ্টেলৰ ল'ৰাখিনিয়ে বাৰে বাৰে আঁতৰাই আনি আছিলে তো এই আঁতৰাই অনাৰ পিছত মই তাক ফোন কৰি কৈছিলোঁ যে মানে এইবোৰৰ পৰা এই যোনজন তেওঁলোকৰ কেণ্ডিডেট দীপশেখৰ কলিতা তাক মই ফোন কৰিছিলোঁ ফোন কৰি কৈছিলোঁ যে এইবোৰ কাজিয়াবোৰ শান্ত হ'ব দিব লাগে আৰু সকলোকে অনুৰোধ জনা আৰু কাজিয়াখন ৰখা তাৰমানে নহ'লে অসুবিধা হ'ব তাৰে পিছত সেই বস্তুটোৱে বেলেগকৈ হোষ্টেলৰ ল'ৰাখিনিৰ আগত ওলালে যে মই ফোন কৰি তাক কিবা বেয়াকৈ কৈছোঁ আৰু সেই হিচাপত তেওঁলোকে সেইদিনা ৰাতি প্ৰায় 1:30-2 মান বজাত হোষ্টেলৰ বাহিৰত আমাৰ আহিছিলে আহি চিঞৰ বাখৰ কৰি মোক ওলাই দিয়াৰ সেই দিছিলে ভাবুকি দিছিলে বা মোক মাৰাৰ ভাবুকি দিছিলে আৰু তাৰে পিছদিনাই মোক আচলতে ইয়াত খানাৰ খাওগালি নহয় আচলতে খানাৰ দোকানৰ বাহিৰৰ পৰা মোক তেওঁলোকে জোৰ জবৰদস্তি উঠাই নিছিলে মই আচলতে যি গোচৰ দিছিলোঁ বা এফআইআৰ দিছিলোঁ সেই কাকো বদনাম কৰিবলৈ বা কাকো ফচাবলৈ নহয় মোৰ লগত আচলতে যোনখিনি ঘটনা হৈছে আৰু তাৰে পিছত এনেকুৱা ঘটনা আৰু ঘটিব পাৰে মোৰ লগত আচলতে নিজৰ প্ৰাণৰ ভয়তহে মই গোটেই গোচৰ ৰুজু কৰিছিলোঁ বা আহি থকা দিনত কটনত মোৰ আৰু এটা বছৰ পঢ়িবলৈ আছে গতিকে এই এটা বছৰ যাতে মোৰ এগেইনষ্টত কোনো একো কৰিব নোৱাৰে যাতে মোৰ লগত আৰু এনেকুৱা ঘটনা ঘটিবলৈ নাপায় সেইবাবেহে মই আৰক্ষী থানাত গৈ গোটেই এফআইআৰখন ৰুজু কৰিছিলোঁ